Namaskar Bandhukal. Dear children, today I am going to start this chapter Robinson Crusoe, written by Daniel Defoe. See, Robinson Crusoe এজন sailor আছিল অৰ্থাৎ নাবিক যিয়ে নেকি জাহাজ চলায় তেওঁক sailor বুলি কোৱা হয় ৰবিনসন ক্ৰুছে সাগৰত ঘূৰি ভাল পাইছিল বিশেষকৈ জাহাজ চলায় এদিনাখন সেপ্টেম্বৰৰ 1 তাৰিখে 1 সেপ্টেম্বৰত 1659 চনত তেওঁ বন্ধুবৰ্গৰ লগত আন এটা ঠাইলৈ বেপাৰ বাণিজ্যৰ কাৰণে ওলাই গৈছিল কিন্তু তেওঁলোকৰ ভাগ্য বেয়া আছিল যে হঠাতে সাগৰত ধুমুহা আহি সিহঁতৰ জাহাজখন ধ্বংস কৰি পেলাইছিল বা ভাঙি গৈছিল এতিয়া মোষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল কি সেই ধুমুহাই বা যেতিয়া নেকি জাহাজখন ধ্বংস হৈ গ'ল তেতিয়া ৰবিনসন ক্ৰুছৰ কোনো এজন বন্ধু বাচি নাথাকিল কেৱল মাত্ৰ ৰবিনসন ক্ৰুছে বাচি গ'ল এতিয়া ৰবিনসন ক্ৰুছে এটা ধুনীয়া আইচলেণ্ডত কেনেবাকৈ চেতনা পাই থিয় হৈ ভাবিছিল যে কি আচৰিত ধুমুহা শিপখনত খুন্দা মাৰিছিল আৰু ধ্বংস কৰি পেলাইছিল বুলি তাৰপিছত সি ভাবিল কিজানি সেই সাগৰৰ পানীৰ ঢৌৱে মোক ইয়াত আনিছে বুলি মানে সেই সাগৰৰ মাজত দ্বীপ বা আইচলেণ্ড তোমালোকে নিশ্চয় বুজি পাইছে পানীৰ মাজত থকা আইচলেণ্ড বা দ্বীপ মাটিডোখৰ ডাঙৰ মানে ঠাই য'ত নেকি মানুহ থাকিব পাৰে যেনে ধৰক তোমালোকে জানে যে মাজুলী দ্বীপ আছে আমাৰ অসমত ঠিক তেনেকুৱাকৈ এতিয়া এটা আইচলেণ্ডত সাগৰৰ মাজত এটা দ্বীপত ৰবিনসন ক্ৰুছে আছে কিন্তু ডিয়াৰ চিলড্ৰেন সেই সময়ত লাগি ৰবিনসন ক্ৰুছৰ মূৰে ঘূৰাই আছিল গতিকে ভাবি চাওক গোটেই মানে তাৰ বন্ধুবৰ্গ ঢুকাই গ'ল পানীত উটুৱাই লৈ গ'ল কেৱল মাত্ৰ এতিয়া কোন বাচি আছে ৰবিনসন ক্ৰুছ অ'কে এইখিনিলৈকে নিশ্চয় বুজি পালে এতিয়া ৰবিনসন ক্ৰুছ অকলশৰীয়া হৈ গ'ল যিহেতু জাহাজখনো ভাঙি গ'ল সাগৰৰ পৰা ইপাৰৰ পৰা সিপাৰতো যাব পৰাটো পচিবল নহয় ইম্পচিবল সাগৰ কেনেকুৱা তোমালোকে বুজি পোৱা তাৰ কাৰণে ৰবিনসন ক্ৰুছে সিদ্ধান্ত কৰিলে যে মই ইয়াতেই নতুন জীৱন আৰম্ভ কৰিম বুলি অৰ্থাৎ এই দ্বীপতে মই থাকিম বুলি সেই ভঙা জাহাজখন বা যিখন নেকি জাহাজ ধুমুহাত ভাঙি গৈছিল মোটামুটি 1 কিলোমিটাৰমান দূৰত আছিল মানে দ্বীপটোৰ পৰা 1 কিলোমিটাৰমান দূৰত ভাঙি পৰি আছিল মানে সাগৰৰ পানীত দেখিব পাইছিল ৰবিনসন ক্ৰুছে তেতিয়া কি কৰিল গছৰ কিছু টুকুৰা আনি পেলাই একেলগে চেপেটাকৈ অৰ্থাৎ ফ্লেট টাইপত বান্ধি পেলাই নাৱৰ দৰে সাজি লৈ সেই ঠাইত গ'ল আৰু কিছু লাগতিয়াল বস্তু তাৰ পৰা দ্বীপলৈ আনিছিল তাৰ পৰা কিন্তু কুকুৰ এটা আৰু মেকুৰী এটাও আনিছিল পিছত লাহে লাহে সি নিজে থাকিব লাগিব যিহেতু এটা সৰু জপৰি ঘৰ বনাইছিল এতিয়া কথা হ'ল কি সি কি খাই জীয়াই থাকিব সি চিন্তা কৰি ভাবিল যে মই খেতি কৰিব লাগিব সি কিছুমান শাক পাচলিৰ খেতি কৰিছিল আৰু ছাগলীও পালন কৰিছিল এনেকৈ বহুদিন পাৰ হৈ গ'ল এদিন ৰবিনসন ক্ৰুছে ঘৰৰ ওচৰত থিয় হৈ জাহাজ আহিব কিজানি বুলি বহুত অপেক্ষা কৰি আছিল কিন্তু দুখৰ বিষয় যে কোনো জাহাজেই নাহিল ৰবিনসন ক্ৰুছে হঠাতে সেই দ্বীপটোত
কেইজনমান অচিনাকি মানুহ দেখিছিল। তাৰে দুজনক টানি টানি অনা হৈছিল। এনেকুৱা লাগিছিল যেন কিজানি জেলৰহে কয়দী হয়, অৰ্থাৎ প্ৰিজনাৰ। কোৰ্ছে লগে লগে হাবিত লুকাই সিহঁতক লক্ষ্য কৰি আছিল, অৰ্থাৎ চাই আছিল। এজনক সিহঁতে মাৰি পেলাল আৰু আনজন কেনেবাকৈ পলাই ঠিক কোৰ্ছে থকা ঠাইত আহি পাইছিল। আৰু মানুহ দুজনে তাক খেদি খেদি আহিছিল। কোৰ্ছে বহু কষ্ট কৰি মানুহজনক বচালে। তাৰপিছত কোৰ্ছে অৰ্থাৎ ৰবিনছন কোৰ্ছে সেই মানুহজনক বচোৱাত মানুহজন আচৰিত হৈছিল যে এটাও কথা ক'ব পৰা নাছিল। সেইদিনাখনৰ পৰাই অৰ্থাৎ যিদিনাখন নেকি ৰবিনছন কোৰ্ছে মানুহজনক বচাইছিল তেতিয়াৰ পৰাই সেই মানুহজন ৰবিনছন কোৰ্ছৰ লগতেই থাকে। ৰবিনছন কোৰ্ছে মানুহজনক শুক্ৰবাৰ দিনাখন বচোৱাৰ কাৰণে তেওঁক ফ্ৰাইডে বুলি মাতে বা ফ্ৰাইডে নামকাৰি মাতে। পিছত ৰবিনছন কোৰ্ছে মানুহজনক ইংলিছ ভাষা শিকায় আৰু মানৱ সভ্যতাৰ বিষয়েও শিকাইছিল। এদিন ফ্ৰাইডে হঠাতে ৰবিনছন কোৰ্ছ থকা ঠাইলৈ দৌৰি আহিছিল আৰু কৈছিল, মাষ্টাৰ মাষ্টাৰ দে হেভ কাম। মাষ্টাৰ সিহঁতে আহিছে বুলি কৈছিল বা আহিল বুলি কৈছিল। ৰবিনছন কোৰ্ছে আচৰিত হৈ কৈছিল যে কোন আহিল বুলি। তেতিয়া ফ্ৰাইডে এখন জাহাজক আঙুলিয়াই দেখুৱাইছিল। তেতিয়া ৰবিনছন কোৰ্ছে দেখিছিল যে এখন ইংলিছ ফ্লেগ লগোৱা জাহাজ দ্বীপৰ ফালে আহি আছিল। ইংলিছ ফ্লেগ লগোৱা মানে হ'ল ইংৰাজসকলৰ পতাকা লগোৱা ফ্লেগ, পতাকা। সেই দ্বীপটোৰ ফালে আহি আছিল এখন জাহাজ, য'ত নেকি ইংলিছ ফ্লেগ লগোৱা আছিল। তেতিয়া ফ্ৰাইডে কৈছিল, অৰ্থাৎ ফ্ৰাইডেক কৈছিল যে সিহঁতৰ ওচৰত নাযাবা বুলি। কোনে কৈছিল এতিয়া? আমাৰ ৰবিনছন কোৰ্ছে। আৰু কৈছিল যে সিহঁত আমাৰ বন্ধু নে শত্ৰু হয় নাজানো বুলি। শেষত যেতিয়া নেকি ওচৰত আহি পালে, দ্বীপটোৰ ওচৰত একেবাৰে ওচৰত আহি পালে, তেতিয়া গম পালা যে সেই জাহাজখন সঁচাকৈ এখন ইংলিছ শ্বিপ আছিল। যেতিয়া নেকি জাহাজখন একেবাৰে কাষত আহি পালে বা সেই দ্বীপটোত আহি পালে, ৰবিনছন কোৰ্ছে তাত অহা মানুহবোৰৰ লগত কথা পাতিছিল আৰু কৈছিল যে যোৱা দিনবোৰ কেনেকৈ গ'ল বা কেনেকৈ ৰবিনছন কোৰ্ছে ইয়াত থাকে এতিয়া, বা জাহাজখন যে ভাঙি গৈছিল, বা সেই ফ্ৰাইডেক কেনেকৈ লগ পাইছিল, কি হৈছিল, গোটেই ঘটনাখিনি কৈছিল। আৰু ৰবিনছন কোৰ্ছে এতিয়া সিহঁতৰ লগতে ঘূৰি যাম বুলি সিদ্ধান্ত ল'লে। কিন্তু জাহাজত অহা মানুহবিলাকে ফ্ৰাইডেক নিব বিচৰা নাছিল। পিছত ৰবিনছন কোৰ্ছে বহুত ৰিকুৱেষ্ট কৰাৰ পিছত ফ্ৰাইডেক নিম বুলি মান্তি হ'ল। শেষত এটা ভাল বতৰ চাই বা ভাল দিন চাই পেলাই, বতৰটো ৱেডাৰ কণ্ডিশ্যনটো চাই পেলাই অন 19 নৱেম্বৰ 1686 তাৰিখে সেই দ্বীপটোৰ পৰা একেবাৰে যাবৰ কাৰণে ওলাল। কিমান তাৰিখে? 19 নৱেম্বৰ 1686। ৰবিনছন কোৰ্ছে সেই দ্বীপটোত 28 years 2 months 16 days থাকিছিল। ৰবিনছন কোৰ্ছে সেই দ্বীপটোত 28 বছৰ 2 মাহ 16 দিন থাকিছিল। ইমান দিন বা বছৰ থকাৰ পিছত ৰবিনছন কোৰ্ছে সেই দ্বীপটোত থাকি
বহুতো কথা শিকিছিল বা এক্সপিৰিয়েঞ্চ লৈছিল বা অভিজ্ঞতা পাইছিল। Okay, dear children, now see what we have learned from this chapter, Robinson Crusoe. We have learned many things, of course, but some points I'm going to explain to you as hardworking, gratitude, tolerance, and harmony between race. Hardworking, see what type of hardworking they had done. Crusoe works hard to build a good and secure home that will protect him from bad weather and his enemies. Then Crusoe makes his own clothes, utensils, and everything else he needs. Gratitude. Friday is grateful to Crusoe for saving his life and becomes his trusted friend. Tolerance and harmony between race. Crusoe is able to live in peace with Friday, who looks and acts very differently from him. Crusoe and Friday learn to live with one another on the island.